Dear students, আজি আমি ইয়াত আলোচনা কৰিম দ্বিমাত্ৰিক চিত্ৰ বা 2D শেপ বিলাক কি হয় বা 3D ফিগাৰ বা ত্ৰিমাত্ৰিক চিত্ৰবিলাক কি হয় আমি ইয়াত আলোচনা কৰিম। চোৱা গোটা বস্তুবিলাকক ত্ৰিমাত্ৰিক বুলি কোৱা হয় আৰু এই চেপেটা বিলাকক কি হয় তোমাৰ 2D ফিগাৰ বুলি কোৱা হয়। আশা কৰোঁ তোমালোকৰ এই 2D আৰু 3D ফিগাৰ্ছ বিলাকৰ কনচেপ্টটো ইয়াত ক্লিয়াৰ হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। এতিয়া চোৱা এই সকলোবিলাক কি হয় তোমাৰ 2D শেপ হয়। 2D শেপত আমাৰ কি আহিব পাৰে চোৱা দ্বিমাত্ৰিক চিত্ৰ বা 2D ফিগাৰ বিলাকত আমি কি পাব পাৰোঁ চোৱা এয়া চাৰ্কেল আহিব পাৰে বা বৃত্ত আহিব পাৰে, এয়া ৰেক্টেংগল বা আয়ত আহিব পাৰে, এয়া স্কুৱেৰ বা কি আহিব পাৰে বৰ্গ আহিব পাৰে, এয়া তোমাৰ ট্ৰেপেজিয়ামক ট্ৰেপেজিয়ামে বুলি কোৱা হয়, অসমীয়াটো ট্ৰেপেজিয়ামে বোলে। নেক্সট 2D শেপত তোমাৰ কি আহিব পাৰে ৰম্বাছক ৰম্বাছ বুলিয়ে কোৱা হয়। নেক্সট তোমাৰ কাইট আহিব পাৰে বা চিলা হয়, এইটো 2D ফিগাৰ হয়। নেক্সট আমাৰ ইয়াতে চোৱা আইচোচেলিছ ট্ৰেপেজিয়াম, এইটো ট্ৰেপেজিয়ামে হয়। কিয় আইচোচেলিছ হয়? এই দুটা ছাইড ইয়াৰ কি হয় সমান হয়, নন পেৰেলেল ছাইডছ আৰ ইকুৱেল হয়, দেন ইট ইজ কল্ড আইচোচেলিছ ট্ৰেপেজিয়াম বা সমদ্বিবাহু ট্ৰেপেজিয়াম। এতিয়া পেৰেলেলোগ্ৰাম হ'ব পাৰে, এইবিলাক 2D শেপ হয়, এইটো স্কুৱেৰ হয় 2D শেপ। এতিয়া 3D শেপ বিলাক চাওঁ আহা। এইটো তোমাৰ কিউব হয়, চোৱা এইটো কিউব হয়, আমি এইবিলাক আলোচনা কৰিম। এইটো কিউব হয়, 3D শেপ ত্ৰিমাত্ৰিক গোটা বস্তু হয়। ইয়াক কি বুলি কোৱা হয়? ঘনক বুলি কোৱা হয়, কিউব বা ঘনক বুলি কোৱা হয়। নেক্সট আমি ইয়াতে চাওঁ আহা, এইটো কি বুলি কোৱা হয়? কিউবইড বুলি কোৱা হয় বা আয়তীয় ঘনক বুলি কোৱা হয়। নেক্সট আমি চাওঁ আহা, এইটো কি হয় তোমাৰ চিলিণ্ডাৰ বুলি কোৱা হয় বা ইয়াক কি বুলি কোৱা হয় চুঙা বুলি কওঁ আমি। এইটো এটা চিলিণ্ডাৰ বা চুঙা হয়। তাৰপিছত আমি চাওঁ আহা, এইটো কি হয় এটা কণ হয়, কি হয় কণ হয় বা এইটো কি বুলি কোৱা হয় শংকু বুলি কোৱা হয়। এতিয়া চাওঁ আহা, এইটো এটা স্ফেয়াৰ হয়, কি হয় স্ফেয়াৰ হয় আৰু ইয়াক স্ফেয়াৰটো কি বুলি কোৱা হয় তোমালোকৰ গোলক। স্ফেয়াৰটোৰ অসমীয়া নাম কি হয় গোলক হয়। আৰু এই স্ফেয়াৰটোকে যদি সমানে দুভাগত এনেকৈ ভাগ কৰি দিওঁ আমি, তেতিয়া তাক আমি হেমিস্ফেয়াৰ পাম বা অৰ্ধগোলক পাম। এই সকলোবিলাক আমি এটা এটাকৈ আমি আলোচনা কৰি যাম। ইয়াৰ বাবে তোমালোকৰ সহযোগিতা লাগিব। তোমালোকৰ এই কনচেপ্টবিলাক ক্লিয়াৰ হ'বৰ কাৰণে তোমালোকৰ প্ৰতিটো 3D শেপৰ এতিয়া আমি ইয়াৰ নেক্সট পৰৱৰ্তী ভিডিঅ'বিলাকত আমি আলোচনা কৰিম। 3D ফিগাৰবিলাকৰ বিষয়ে এটা এটাকৈ আমি আলোচনা কৰিম। ইয়াৰ পিছৰ ভিডিঅ'বিলাকত আমি এই 3D বা ত্ৰিমাত্ৰিক ফিগাৰবিলাকৰ বিষয়ে আমি আলোচনা কৰিম। এটা এটাকৈ আমি ইয়াত আলোচনা কৰিম। ইয়াৰ কাৰ্ভ ছাৰফেচ কি হয়, ইয়াৰ প্লেন ফেচ কি হয়, ইয়াৰ ভাৰ্টিচেছ এজ সকলোবিলাক আমি এটা এটাকৈ ইয়াত আলোচনা কৰিম। প্ৰতিটো ভিডিঅ'তে এটা এটাকৈ আলোচনা কৰিম। ইয়াৰ বাবে তোমালোকৰ সহযোগিতা লাগিব। তোমালোকৰ প্ৰতিটো কনফিউশ্যন ইয়াত কমেণ্টৰ যোগেদি মোক জনাবা, মই সকলোবোৰ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। সকলোবোৰ এটা এটাকৈ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। ইয়াতে সলিডছবিলাক আমি এটা এটাকৈ ইয়াত আলোচনা কৰিম। দ্বিমাত্ৰিক চিত্ৰ আমি অলৰেডি আলোচনা কৰিছোঁ। এতিয়া ত্ৰিমাত্ৰিক চিত্ৰৰ ভিতৰত আমাৰ এইবিলাক আমি আলোচনা কৰিম, এটা এটাকৈ আমি আলোচনা কৰিম। গতিকে তোমালোকে ইয়াতে কমেণ্ট কৰিবা কোনবিলাক তোমালোকৰ বৰ্তমান প্ৰয়োজন আছে, কোনবিলাকৰ কনচেপ্ট তোমালোকৰ ক্লিয়াৰ হোৱা নাই, এইবিলাক তোমালোকে যেতিয়া মেছেজ কৰিবা কমেণ্ট কৰিবা, তেনেহ'লে মই তোমালোকৰ কনফিউশ্যনবিলাক এটা এটাকৈ ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। হেভ এ নাইচ ডে এহেড। থেংক ইউ ছ' মাছ।